নমস্কাৰ, মই জ্যোতিষ্ণা তালুকদাৰ নুনমাটি গুৱাহাটীৰ পৰা সকলোকে আমোল লাইফলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলোৱা ৰেচিপিটো হৈছে হাক্কা নুডলছৰ সৈতে পনীৰ মঞ্চুৰিয়ান। আহকচোন তাৰ বাবে কি লাগে চাই লওক। ইয়াত মই ব্যৱহাৰ কৰিছোঁ আমাৰ সকলোৰে প্ৰিয় আমুলৰ পনীৰ, আদা নহৰু পেষ্ট, জলকীয়া আৰু ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আৰু জালুকৰ পাউডাৰ। আৰু গ্ৰেভিটোৰ বাবে আমি ব্যৱহাৰ কৰিছোঁ সয়া চচ, কেপচিকাম, পিঁয়াজ। আৰু হাক্কা নুডলছটোৰ বাবে আমি সকলোৰে মন পচন্দ অনুযায়ী ভেজিটেবলছ, পিঁয়াজ, কেপচিকাম, গাজৰ, আদা নহৰু আৰু জলকীয়া ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে আমি মঞ্চুৰিয়ানখিনি তৈয়াৰ কৰি ল'ম। তাৰ বাবে আমাক লাগিব কৰ্ণফ্ল'ৰ, আদা নহৰু পেষ্ট, ৰেড চিলি পাউডাৰ, ধনিয়া, জালুক, সকলো মছলা দি দিছোঁ। এতিয়া জোখ অনুযায়ী নিমখ দিম। আৰু অলপ পানী দি কিনে মিশ্ৰণখিনি তৈয়াৰ কৰি ল'ম। এতিয়া পনীৰখিনি দি দিছোঁ। পনীৰখিনি প্ৰায় মেৰিনেট কৰা হৈছে। তেলখিনি গৰম হোৱালৈকে আমি অলপ ৰখি দিম। তেলখিনি প্ৰায় গৰম হৈছে। এতিয়া আমি এটা এটাকৈ মঞ্চুৰিয়ানখিনি ফ্ৰাই কৰিম।
মাঞ্চুৰিয়ানখিনি আমি অলপ গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। মাঞ্চুৰিয়ানখিনি প্ৰায় ৰেডি হৈছে। লাহেকৈ নমাই ল'ম। এতিয়া মাঞ্চুৰিয়ানৰ গ্ৰেভিটো বনাবৰ কাৰণে আমি তেলখিনি গৰম হ'বলৈ দিয়া হ'ল। তেলখিনি প্ৰায় গৰম হৈছে গ্ৰেভিটোৰ বাবে। এতিয়া আমি প্ৰথমতে মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দিম। তাৰপিছত কেপচিকামখিনি দিম। ভালদৰে লৰাই দিম। পিচি থোৱা আদা নহৰু পেষ্ট আৰু জলকীয়া দি দিম সোৱাদ অনুযায়ী। আৰু এইখিনি ভালদৰে ভাজি ল'ম।
গ্ৰেভিটোৰ বাবে নিমখ দিছোঁ। ভালদৰে ভাজি ল'ম। আধা ভজা হোৱাৰ পিছত আমি ইয়াত সয়া চচ দিম। আৰু ইয়াত টমেটো কেচাপ, সয়া চচ আৰু টমেটো কেচাপৰ সৈতে আমি ভেজিটেবলছখিনি ফ্ৰাই কৰি আছোঁ। ভালকৈ ফ্ৰাই হোৱালৈকে আমি হাক্কা নুডলছখিনি ফ্ৰাই কৰি লওঁ। হাক্কা নুডলছৰ অইলখিনি গৰম হোৱালৈকে আমি অলপ ৰখি দিছোঁ। ভেজিটেবলছখিনি অলপ পানী দি লৰাই দিছোঁ। তেলখিনি প্ৰায় গৰম হৈছে। হাক্কা নুডলছৰ কাৰণে আমি লোৱা ভেজিটেবলছখিনি দি দিছোঁ। প্ৰথমতে অলপ পিঁয়াজ, কেপচিকাম আৰু গাজৰ, ভালদৰে আমি ভাজি ল'ম। সৰুকৈ কুটি লোৱা নহৰু আৰু জলকীয়া দিছোঁ। আমাৰ পনীৰ মঞ্চুৰিয়ানখিনিৰ গ্ৰেভিখিনিও প্ৰায় ৰেডি হ'ব হৈছে। হাক্কা নুডলছখিনি আৰু ভেজিটেবলছখিনিত অলপ নিমখ দিছোঁ। হাক্কা নুডলছখিনিত মন কৰিলে আমি সয়া চচ এণ্ড টমেটো কেচাপ দিব পাৰোঁ। মই ইয়াতে দিয়া নাই। পনীৰ মঞ্চুৰিয়ানৰ গ্ৰেভিখিনি এতিয়া মই জিৰা, ধনিয়া আৰু জালুকৰ মছলাখিনি ব্যৱহাৰ কৰিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ।
হাক্কা নুডলছৰ ভেজিটেবলছখিনি প্ৰায় ফ্ৰাই হৈছে। ভেজিটেবলছখিনি ফ্ৰাই হোৱাৰ পিছত মই আগতে বইল কৰি থোৱা হাক্কা নুডলছখিনি তাত দি দিছোঁ। ভালদৰে লৰাই দিছোঁ। এতিয়া মাঞ্চুৰিয়ানৰ গ্ৰেভিটো গাঢ় হ'বৰ কাৰণে অলপ কৰ্ণফ্লাৱাৰৰ আৰু পানী দি কিনে এটা মিশ্ৰণ বনাই ল'ম। এই মিশ্ৰণখিনিতে লাহে লাহে আমি মাঞ্চুৰিয়ানৰ ভেজিটেবলছখিনি ঢালি কিনে লৰাই থাকিম। প্ৰয়োজন অনুসৰি অলপ অলপ পানী দিছোঁ। নুডলছখিনিও আমাৰ প্ৰায় তৈয়াৰ হৈছে। গেছটো বন্ধ কৰি দিছোঁ। গ্ৰেভিখিনি গাঢ় হোৱাৰ পিছত আমি আমুলৰ পনীৰ ব্যৱহাৰ কৰি বনোৱা মাঞ্চুৰিয়ানখিনি এটা এটাকৈ ইয়াত দি দিম। আৰু ভালদৰে লৰাই দিম। আৰু অলপ সময় উতলিব দিম। মাঞ্চুৰিয়ানখিনি হোৱালৈকে মই প্লেটিং কৰিবলৈ প্লেটখন ৰেডি কৰোঁ।
প্লেটিঙৰ কাৰণে মই এতিয়া নুডলছখিনি লৈ লৈছোঁ। প্ৰায় পনীৰ মঞ্চুৰিয়ানখিনিও ৰেডি হৈ বন্ধ হৈ গৈছে। এতিয়া আমাৰ পনীৰ মঞ্চুৰিয়ানখিনিও প্ৰায় ৰেডি হৈছে। মই প্লেটিঙৰ বাবে প্লেটখন সাজু কৰি আছোঁ। পনীৰ মঞ্চুৰিয়ানখিনি আমি এতিয়া ছাৰ্ভ কৰি ল'ম ইয়াতে।